My dear students, আজি আমি তোমালোকক সেন্টেন্সৰ প্ৰকাৰ কেইটা আৰু এই সেন্টেন্সবিলাক কোনটো সেন্টেন্সত আমি কেনে ধৰণেৰে তাক কোন প্ৰকাৰৰ সেন্টেন্স বাছিব পাৰোঁ এই বিষয়ে বিশদভাৱে আলোচনা কৰিম। আমাৰ সকলোৰে অসুবিধা হয়, আমি ইয়াৰ কনসেপশনটো ক্লিয়াৰ নহয়, তেতিয়া আমি ইয়াক নাজানিম কোনটো কি সেন্টেন্স। সেন্টেন্স ইয়াৰ গঠন অনুসৰি একৰ্ডিং টু ষ্ট্ৰাকচাৰ, ইয়াৰ গঠন অনুসৰি সেন্টেন্স তিনি প্ৰকাৰৰ। আমি আগত শিকি আহিছিলোঁ, আগত কিহৰ বিষয়ে শিকিছিলোঁ? সেন্টেন্সৰ প্ৰকাৰ 5টা বুলি শিকিছিলোঁ। এই সেন্টেন্সৰ প্ৰকাৰ কেইটা তাত আছিল একৰ্ডিং টু মিনিং। একৰ্ডিং টু মিনিং কি কি পাইছিলোঁ নহয়, মনত আছে চাগে তোমালোকৰ? এছাৰ্টিভ, ইণ্টাৰোগেটিভ, ইম্পাৰেটিভ, অপটেটিভ, এক্সক্লেমেটৰী, এইকেইটা আছিল একৰ্ডিং টু মিনিং। মানে কি? মানে অৰ্থ অনুসৰি। এতিয়া আকৌ ইয়াৰ এই সেন্টেন্সৰ এই প্ৰকাৰটো হৈছে আমাৰ গঠন অনুসৰি, মানে একৰ্ডিং টু ষ্ট্ৰাকচাৰ। আমি এতিয়া ইয়াত লিখা আছে, এইটো তোমালোকে পাইছা, এইটো সেন্টেন্স, এই সেন্টেন্সৰ প্ৰকাৰ। এইটো আমি কি কৰিলোঁ? সিম্পল, এইটো সিম্পল সেন্টেন্স, এইটো সিম্পল সেন্টেন্স। আৰু এইটো আমি কি কৰিলোঁ? এইটো ইয়াত লিখি থৈছোঁ, এইটো 2 কম্পাউণ্ড সেন্টেন্স। আৰু এইটো 3 নম্বৰ কি? কমপ্লেক্স সেন্টেন্স। এতিয়া কথা হ'ল কি, এই যে সিম্পল সেন্টেন্স, এই সিম্পল সেন্টেন্স কাক বোলা হয়? আমাৰ বহুতৰে ধাৰণা হয়, যদি সেন্টেন্সটো চুটি হয় তেতিয়াই ভাবোঁ আমি হয়তো সেইটো সিম্পল সেন্টেন্স। আৰু সেন্টেন্সটো যেতিয়া দীঘল হয়, বহুত দীঘলীয়া হয়, তেতিয়া আমি ভাবোঁ যে সেইটো সিম্পল নহ'ব, সি কম্পাউণ্ড বা কমপ্লেক্স হ'ব। গতিকে আমি ইয়াৰ কনসেপশনটো আমাৰ ক্লিয়াৰ হ'বৰ বাবে আমি প্ৰথমতে জানিব লাগিব এই যে সিম্পল সেন্টেন্স, এই সিম্পল সেন্টেন্স কাক কয়? এইটো সিম্পল সেন্টেন্সটো হৈছে এটা সেন্টেন্স য'ত এটা মাত্ৰ ফাইনাইট ভাৰ্ব থাকে। কি থাকে? ফাইনাইট। A simple sentence contains only one finite verb. এতিয়া তোমালোকে চোৱা, আৰু এটা কথা এইখিনিতে মোৰ মনত পৰিছে, এই যে ফাইনাইট, এইটো বহুত ষ্টুডেণ্টে, আনকি কিছুমান টিচাৰেও এইটো ফিনিট বুলি পঢ়ে। তোমালোকে এইটো লক্ষ্য কৰিবা, এই ফিনিট নহয়, এইটো যিটো আমাৰ ফনেটিকেল ট্ৰেন্সক্ৰিপশ্যন, তাৰ মতে আমাৰ এইটো ফাইনাইট। কি বুলি কৈছোঁ? ফাইনাইট। গতিকে তোমালোকে এটা বাক্য মই লিখি দিম, বাক্যটো লিখিলে তোমালোকে বাচিব লাগিব যে সি কি সেন্টেন্স। ধৰি লোৱা, yesterday I could not attend school on account of my sister's marriage ceremony. এই বাক্যটো বাৰু কি সেন্টেন্স যেন লাগিছে তোমালোকৰ? এই বাক্যটো দেখিলে তোমালোকৰ এনেকুৱা ভাৱ হ'ব যে ই সিম্পল সেন্টেন্স নহয়, কিন্তু ই আচলতে এটা সিম্পল সেন্টেন্স, কাৰণ ইয়াত ফাইনাইট ভাৰ্ব মাত্ৰ এইটো নিগেটিভত নট, এইখিনিত কুড নট, আৰু তাৰ বাদে ইয়াত ক'তো আৰু কোনো ফাইনাইট ভাৰ্ব নাই।
এতিয়া ফাইনাইট ভাৰ্ব তোমালোকে কেনেকৈ চিনি পাবা ফাইনাইট ভাৰ্বটো তোমালোকে চিনি পাবলৈ এটা বাক্য যদি লিখে সেই বাক্যটোত তোমালোকে কি সেন্টেন্স ইন হোৱাট টেন্স দ্য সেন্টেন্স ইজ তাৰমানে সেন্টেন্সটো কি টেন্সত আছে সেই বস্তুটো কিহে তোমাক জনাত সহায় কৰিব তুমি একমাত্ৰ ফাইনাইট ভাৰ্বৰ দ্বাৰাই জানিবা ধৰি লৈছো আই ৱেণ্ট এইটো কি টেন্সত আছে বাক্যটো পাষ্ট টেন্সত কেনেকৈ জানিলা পাষ্ট টেন্সটো এই ৱেণ্টৰ কাৰণে জানিলা ৱেণ্ট পাষ্ট টেন্স গতিকে ই এইখিনিত ফাইনাইট ভাৰ্ব হ'ব গোটেই বস্তুটোৱে তেনেকুৱা ধৰি লোৱা আই গো ইয়াত গোটো এইটো যে প্ৰেজেণ্ট ইনডেফিনিট টেন্স এইটো তোমালোকে কেনেকৈ গম পালা এই গো ভাৰ্বটোৰ পৰা পালা গতিকে গো ভাৰ্বটো ইয়াত ফাইনাইট ভাৰ্ব গতিকে তোমালোকৰ এটা কনচেপশ্যন ক্লিয়াৰ হৈছে বুলি মই ভাবিছোঁ যে এটা চিম্পল সেন্টেন্সত মাত্ৰ এটা ফাইনাইট ভাৰ্ব থাকে লাগিলে বাক্যটো দীঘল হোক ছুটি হোক ইয়াত কোনো কথা নাথাকে এই যে আমি এতিয়া চিম্পল সেন্টেন্সৰ কথাটো শিকিলোঁ এইটো বাৰু তোমালোকে গম পাইছানে যে এইটো এটা চিম্পল সেন্টেন্স এই চিম্পল সেন্টেন্সৰ পিছত আমি এতিয়া আলোচনা কৰিম কি সেন্টেন্স আলোচনা কৰিম কম্পাউণ্ড সেন্টেন্স আমি কি আলোচনা কৰিম কৈছোঁ কম্পাউণ্ড 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 সেন্টেন্স একদম ছুটিকৈ লিখি দিছোঁ তোমালোকৰ বুজিবৰ কাৰণে যাতে একেবাৰে সহজ হয় যাতে একেবাৰে সহজ হয় সিম্পল কৰি পেলাইছোঁ একেবাৰে সিম্পল এ কম্পাউণ্ড sentence contains two or more simple sentences combined by conjunctions এটো বুজি পাইছানে বাৰু or more simple sentences combined by conjunctions মই এটা তোমালোকক কম্পাউণ্ড সেন্টেন্সৰ ভাল উদাহৰণ এটা দিম তোমালোকে চাবা তাত তোমালোকে একেবাৰে গম পাই উঠিবা এই বাক্যটো প্ৰকৃততে কি সেন্টেন্স মই এটা বাক্য লিখিছোঁ Ram and Hori are players. Ram and Hori are players. কি লিখিলোঁ Ram and Hori are players. এইটো এই এণ্ড কনজাংচনে জইন লগালে নে বাৰু জইন লগালে গতিকে এইটো আমি কি সেন্টেন্স বুলি ভাবিম বাৰু এতিয়া যেহেতু তোমালোকক কোৱা হৈছিলে যে এণ্ড বা তেনেকুৱা ধৰণৰ কনজাংচন লগাই আমি কি সেন্টেন্স গঠন কৰোঁ কম্পাউণ্ড সেন্টেন্স কিন্তু ইয়াত বাক্যটো এইটো কি সেন্টেন্স বুলি ক'ম আমি এইটো কম্পাউণ্ড সেন্টেন্স বুলি ক'ম নে নক'ম ইয়াক চোৱা তোমালোকে এইটো কি হ'ব আমি বাক্যটো যদি ইয়াক ভাঙো তেতিয়া কি হৈ যাব এই ৰাম ইজ
a player. Ram is a player. And Hori is a player. Hori is a player. ধৰি পাইছা কথাটো? Ram is a player and Jodu নহয়, Hori is a player. এই বাক্যটো দেখাতটো আমি একেবাৰে কি যেন লাগিছে এইটো? Ram and Hori are players. এইটোতো ইয়াত কি হৈছে? এই আৰটো আছে, তাৰমানে ইয়াত কি হৈছে? এইটো সিম্পল সেন্টেন্স যেন লাগিছে, কিন্তু চোৱা এইটো প্ৰকৃততে Ram is a player, ইয়াত এইটো is আছে, and Hori is a player. গতিকে আমি কি কৰিম এইটো? আমি ইয়াক সিম্পল সেন্টেন্স নহয়, আমি ইয়াক কি বুলি গম পাম এইটো? কম্পাউণ্ড সেন্টেন্স। ধৰিব পাৰিছানে বাৰু? কিন্তু আমি যদি এটা বাক্য লিখোঁ, এইটোকে লিখিছোঁ Ram and Hori are cousins. এইটো সিম্পল সেন্টেন্স হয়। আমি ইয়াৰ এই সিম্পলৰ সেন্টেন্স এইটো আমি ইয়াত এইটো ভাঙিব নোৱাৰোঁ। এইটো ভাঙিব পাৰিম জানো? এইটো আমি যদি ইয়াক কওঁ Ram is a cousin, Hori is a cousin, কি হ'ব গৈ? এই ধৰণৰ বাক্যবিলাক আমি তাত ভিতৰত সোমাই আছে নেকি, ফাইনাইট ভাৰ্ব সোমাই আছে নেকি, এনেকুৱা ধৰণৰ কথাবিলাক আমি জানিব লাগিব। গতিকে কম্পাউণ্ড সেন্টেন্স এইটো তোমালোকৰ মোৰ হৈছে যেন লাগিছে। ধৰিব পাৰিছানে বাৰু? কম্পাউণ্ড সেন্টেন্সটো আমাৰ কনজাংচনেৰে জোৰা লগোৱা হয়। তাত দুটা বা তাতকৈ অধিক কি থাকে? সিম্পল সেন্টেন্স থাকে। ঠিক হৈছে? সিম্পল সেন্টেন্স থাকে। আৰু এইটো আমি শেষত এতিয়া কি পালোঁ? এইটো কমপ্লেক্স সেন্টেন্স। এইটো কমপ্লেক্স সেন্টেন্সটো হৈছে কি? এইটো মই একেবাৰে চিম্পুলকৈ এটা বাক্য লিখি দিছোঁ, তাৰ দ্বাৰা জানিবা কমপ্লেক্স সেন্টেন্স কাক কয়। কমপ্লেক্স সেন্টেন্সত কি হয়? A complex sentence contains one principal clause and one or more than one কি হ'ব? more than one subordinate clause. ক্লজ। ক্লজ মানে আকৌ বুজি পাইছা নাই তোমালোকে? এইটো ক্লজ হৈছে বাক্যৰ খণ্ড। এটা প্ৰথম খণ্ড বা দ্বিতীয় খণ্ড, এনেকৈ বাক্যৰ খণ্ড যিটো তাৰ এটা বাক্য খণ্ড কৰি ৰখা হয়, তাৰ হয়তো প্ৰথম খণ্ড, দ্বিতীয় খণ্ড। কিন্তু এনেকুৱা কথা নাই প্ৰিন্সিপাল ক্লজত যে প্ৰিন্সিপাল যিডোখৰ আমি প্ৰিন্সিপাল ক্লজ বুলি কৈছোঁ বাক্যটোত, প্ৰিন্সিপাল ক্লজটো যে বাক্যৰ আৰম্ভণিতে থাকিব, ই যে পাছলৈ নাযাব, এনেকুৱা ধৰণৰ কথা নাই। যিটো ক্লজে সি স্বাধীনভাৱে বাক্যটো আমি অৰ্থ বুজি পাওঁ, সেইটোৱে আমাৰ প্ৰিন্সিপাল ক্লজ। আৰু যি বাক্যখণ্ডৰ তাৰ স্বাধীনতা নাথাকে, বাক্যটো সম্পূৰ্ণ নহয়, তেনেধৰণৰ আমি যিডোখৰ ক্লজ সেইডোখৰক ছাবঅৰ্ডিনেট ক্লজ বুলি কওঁ। এতিয়া আমি পুনৰ আলোচনা কৰিছোঁ চিম্পল, কম্পাউণ্ড, কমপ্লেক্স। গঠন অনুসৰি বাক্যৰ প্ৰকাৰ কেইটা গম পালোঁ আমি? চিম্পল, কম্পাউণ্ড, কমপ্লেক্স।
আৰু চিম্পল কোনটো আমি গম পালোঁ চিম্পলটোত কি থাকে মাত্ৰ এটা ফাইনাইট ভাৰ্ব থাকে কম্পাউণ্ডত কি হয় দুটা বা ততোধিক চিম্পল সেন্টেন্স থাকে কম্বাইন্ড বাই কনজাংশনছ আৰু কমপ্লেক্স সেন্টেন্সটোত কি হয় এটা প্ৰিন্সিপাল ক্লজ থাকে আৰু এটাতকৈ বেছি সাবঅৰ্ডিনেট ক্লজ থাকে গতিকে তোমালোকক আজি এই গঠন অনুসৰি এক্সাম্পল কমপ্লেক্স ঠিক আছে বাৰু এক্সাম্পল আমি কমপ্লেক্সৰ কেনেকৈ ক'ব পাৰোঁ এইটো আই know where he lives. I know where he lives. I know principal clause. Where he lives subordinate clause. গতিকে simple compound complex এই সেন্টেন্স কেইটা তোমালোকে এটা মোটামুটি ধাৰণা কৰিব পাৰিছা নি এতিয়া ইয়াত এটা কথা লক্ষ্য কৰা এতিয়া I know এই দুখৰ বাক্যৰ যেটো খণ্ড ই কি কৰিছে এটা স্বাধীনভাৱে অৰ্থ প্ৰকাশ কৰিছে আই নো মই জানো হুৱেৰ হি লিভছ তেওঁ ক'ত থাকে কিন্তু তেওঁ ক'ত থাকে এইটো কিন্তু প্ৰশ্নবোধক নহয় আকৌ প্ৰশ্নবোধক হ'লে হি এটা বেলেগ বাক্য হৈ যাব কিন্তু তেওঁ ক'ত থাকে মই জানো গতিকে মই জানো এই দুখৰ আমি প্ৰিন্সিপাল ক্লজ বুলি গম পাইছোঁ আৰু হুৱেৰ হি লিভছ এইডোখৰ আমি কি বুলি গম পালোঁ সাবঅৰ্ডিনেট ক্লজ গতিকে সিম্পল কম্পাউণ্ড কমপ্লেক্সৰ যেটো ইয়াৰ কি বুলি ক'ম আমি সিম্পল কম্পাউণ্ড কমপ্লেক্সৰ যেটো আপোনাৰ ডেফিনেশ্যন যেটো আমাৰ সংজ্ঞা এইটো আমাৰ কনসেপশ্যন ক্লিয়াৰ হৈছে বুলি মই ভাবিছোঁ ইয়াৰ পিছত আৰু আমি যথেষ্ট কথা আছে সেইবিলাক হৈছে কি সাবঅৰ্ডিনেট নাউন ক্লজ এডজেক্টিভ ক্লজ এডভাৰ্বিয়েল ক্লজ এইটো দীঘলীয়াকৈ আমি পিছত আলোচনা কৰিম হৈছে